নমস্কাৰ মোৰ খনিদ সপোন প্ৰথমতে মোৰ নিজৰ পৰিচয়টো মই দিবলৈ বিচাৰিম 2019 চনৰ পৰা মই সাইক্লিঙৰ লগত জড়িত আৰু 2019 চনত প্ৰথমবাৰৰ বাবে মই সাইক্লিং ষ্টাৰ্ট কৰিছিলো মানে অসমত ঘূৰিবলৈ আৰু তেনেকৈ মই সমগ্ৰ অসম মানে গোটেই অসম মই বৃক্ষৰোপণ আৰু পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে ঘূৰিছিলো আৰু বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰিছিলো আৰু তেনেকৈ মই ভাৰত ভ্ৰমণৰ কাৰণে ওলাই গৈছিলো 2024 চনত ভাৰত ভ্ৰমণ কৰিছিলো মই নাৰী সুৰক্ষা সজাগতা আৰু ড্ৰাগছৰ লগতে যিমানবোৰ নাৰ্কটিক্স আছে নিচাজাতীয় দ্ৰব্য আছে সকলো বিৰোধিতা কৰি মই বিভিন্ন স্কুল ভিজিট কৰিছিলো মানে যিবোৰ ঠাইত মই স্কুল ভিজিট কৰিবলৈ সুবিধা পাইছিলো ভাৰতবৰ্ষৰ প্ৰতিখন মানে ষ্টেটত যিখিনি য'ত মোৰ মানে সুবিধা হৈছিল তাত মই স্কুলবোৰ ভিজিট কৰিছিলো আৰু মই এই সজাগতামূলক বাৰ্তাবোৰ তেওঁলোকক মানে কঢ়িয়াই লৈ গৈছিলো যিহেতু কৈছিলোগে আৰু তেনেকৈ মোৰ ভাৰতবৰ্ষ প্ৰায় সম্পূৰ্ণ হৈছে আৰু এতিয়া পুনৰবাৰ মানে সেকেন্ড টাইম মই অল অসম ভ্ৰমণ কৰিব বিচাৰিছো সাইকেলেৰে আৰু ইয়াৰ লক্ষ্য উদ্দেশ্য মানে কেনেকুৱা বৃক্ষৰোপণৰ লগত যেহেতু মই জড়িত গতিকে মই গছপুলি ৰোপণ কৰিম কিন্তু গছপুলি ৰোপণ কৰাটো মোৰ মূল উদ্দেশ্য নহয় কিয়নো এতিয়া বৃক্ষৰোপণৰ মানে গছপুলি ৰোপণৰ সিজন নহয় আৰু বহুতে এতিয়া গছপুলি ৰোপণ কৰিছে কিন্তু মানে গছপুলিটো ৰোৱাটো ডাঙৰ কথা নহয় কিন্তু গছপুলিটো এটা বৃক্ষলৈ মানে ৰূপান্তৰিত হোৱাত মানে বৃক্ষ এজোপা হোৱাত মানে বহুত কষ্ট হ'ব কাৰণ সিজনটো এতিয়া নহয় গতিকে মই গছপুলি ৰোপণ কৰিম মানে একদম সেই ঠাইবোৰ চাই মানে বাছি কৰিম য'ত মানে কাৰোবাৰ একদম ঘৰৰ সন্মুখত বা ঘৰতেই হওক বা মন্দিৰতেই হওক বা বিদ্যালয়ৰ চৌপাশতে হওক মই তেনেকুৱা ঠাইবোৰতে বিশেষকৈ গছপুলি ৰোপণ কৰোঁ কিয়নো এটা বাউণ্ডাৰীৰ ভিতৰত যদি গছপুলিটো ৰোপণ কৰা হয় তেনেহ'লে সেই গছপুলিটো মানে বাচাৰ এটা মানে চান্সেছ বহুত সেইবাবে তেনেকৈ মই ৰোপণ কৰোঁ আৰু এতিয়া মই এটা বেলেগ এটা উদ্দেশ্যৰে মই অসমখন ভ্ৰমণ কৰিব বিচাৰিছোঁ মই ক'ব বিচাৰিম আপোনালোকক মাজতে মই সাইকেলেৰে ভ্ৰমণ কৰিছিলো কিছুমান ঠাই তেতিয়া মই কিছুমান ঠাই এনেকুৱা আছিল যিবোৰ মানে প্ৰায় 20-25 বছৰ ধৰি মানে কোনো ৰাস্তা বা প্ৰথমৰ পৰাই একো ৰাস্তা পদূলি নাই তেনেকুৱা ৰাস্তা দেখিছো য'ত মানে বহুত বেছি মানুহ আছে কিন্তু ৰাস্তা নাই একদম বহুত বেয়া কণ্ডিশ্যন হয় বাৰিষাত আৰু এটা পেচেণ্টটো যাবলৈ নোৱাৰে ঠেলা কিছুমান এনেকুৱা ঠাই আছে য'ত ঠেলা দি মানুহ এতিয়াও মানে পাৰ কৰাব লগা হয় মানে যেতিয়া বেমাৰ হয় কিবা হয় গতিকে সেনেকুৱা ঠাইবোৰ মই এতিয়া ভিজিট কৰিম মানে অসমৰ আৰু সেই ঠাইবোৰ মই মানে আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকে মই উপস্থাপন কৰিম আৰু চৰকাৰৰ আহ্বান জনাম অনুৰোধ জনাম যে যাতে সেই ৰাস্তাবোৰ সেই ঠাইবোৰ উন্নত হওক আৰু সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি মই এতিয়া ভ্ৰমণ কৰিব বিচাৰিছোঁ পুনৰবাৰ গোটেই অসম গতিকে সকলো অসমবাসীক মই লগ পাম মানে কাক কেনেকৈ লগ পাওঁ সেইটো নাজানো কিন্তু মই লগ পোৱাৰ আশাৰে সকলোকে লগ পোৱাৰ আশাৰে মই ওলাইছোঁ লগ পাম আপোনালোকক ৰাজপথত লগ পালে এষাৰ মাত দিব সেই মাতষাৰৰ কাৰণে মোৰ মানে মাতষাৰে মোৰ কাৰণে বহুত যথেষ্ট বহুত ভাল লাগিব গতিকে লগ পাম সকলোকে অসমবাসীক জয় আই অসম ধন্যবাদ